Hi guys, পুনৰ স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু বৰ্তমান আমিও ভালে আছো। এতিয়া যাবলৈ অকনমান ৰেডি মানে অলমোষ্ট ৰেডি হৈ গৈছো। কলৈ জানেনে? মাইনৰ আজি ভেকচিন আছে। মাইনৰ ভেকচিন আগতেও দিয়া হৈছে কিন্তু আজিও আছে আৰু নকব আৰু ভেকচিন টাইমত মোৰ বুকুখন এনেকে কৰি থাকে। মানে ইমান কিবা দুখ লাগে, ভয় লাগে, কিয় লাগে জানেনে এনেকুৱা? এটা বেবী ন, সৰু বাচ্চা, তো সৰু বাচ্চা মোৰ মানে তাইক খুচিব কৰিব, তাই বুলি নহয় বেলেগ বাচ্চাকো যদি দিয়া হয় ভেকচিন, সেইখন সময়ত মোৰ একদম বহুত কিবা মানে চৰি ভেকচিন নহয় মানে যেতিয়া ইনজেক্ট কৰা হয় চ মোৰ সেই সময়খিনিত মানে বহুত ভয় লাগে মানে আৰু নিজেও মোৰ ইনজেকচন ল'বৰ কাৰণে বহুত ভয় কৰো দেই। আৰু মোৰ মা মোক নিজে ইনজেকচন দিয়ে, চ উপায় নাই যে নহওক বাৰু মাইনাক ৰেডি কৰি কিনে দুয়োগৰাকী আইতাকৰ ওচৰত দি থৈ আহিছো। আৰু আজি মোৰ পৰম ভাগ্য বুলি কিয় কৈছো এফালৰ পৰা যে দুয়োগৰাকী মাৰ লগত আজি মই ভেকচিন দিবলৈ যাম আমাৰ বেবীক লৈ। আগতে আমি কিজনী যাওঁ, কিন্তু আজি তেওঁৰ কৰ্মৰ কাৰণে তেওঁ কি কৰিব নোৱাৰে, আমাৰ লগত আজি যাব পৰা নাইকিয়া। যদিও ফোনত থাকিব চ ইমান প্ৰব্লেম নাই, সেইটো পিছৰ ভিতৰ বাৰু, কিন্তু মোৰে সৌভাগ্য বুলি ক'ব লাগিব যে আজি দুয়োগৰাকী মাৰ লগত মই আমাৰ বেবীক লৈ কিনে কি কৰিবলৈ যাম, ভেকচিন দিবলৈ যাম। আৰু মই কালি অলপ অইল মাছাজ কৰিছিলো, চ' আজি মূৰ চুৰ দিলো, ফেন লগাই থৈছো, শুকাই আছে আৰু বাচ্ছাবিলাক খেলি আছে ওচৰত। আৰু এটা কথা কবলৈ ওলাইছো, আজি মাইনাক ভেকচিন দিবলৈ যাওঁ তো সেইখিনিতো বাৰু দেখামেই অকণ যিমান দূৰ পাৰো, কিন্তু কথাটো হৈছে কি এটা ইম্পৰ্টেণ্ট কথা আছে আৰু লগতে অকণমান মনোৰঞ্জনমূলক কিবা এটা আছে। মনোৰঞ্জনমূলক বুলি এইটো কৈছো যে মোৰ মাৰ লগত অকণমান কিবা দুই এটা কথা অকণমান ফান, চ' সেইটো আৰু সেইটো মানে চালে গম পাব, সেইকাৰণে কৈছো ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ আপোনালোকে চাই থাককচোন, চ' অকণমান কিবা এটা আপোনালোকে গম পাব। আৰু এটা আপোনালোকক ক্লু দিওঁ, মানে এটা বস্তু কিবা এটা হিন্টছ দিব বিচাৰিছো, সেইটো হৈছে যদি কিনে কোনোবাৰ এই ভিডিঅ'টো চাই চৰি মোৰ ভুল হৈছে কোৱা দেই, মাফ কৰিব। মই এইটো মানে কথাটো এইটো কবলৈ বিচাৰিছো যে আজি এই ভিডিঅ'টো বনোৱাৰ মোৰ এটা ভাল উদ্দেশ্য আছে। সেই উদ্দেশ্যটো হৈছে যে হয়তো আজি এই ভিডিঅ'টো চাই কিনে কাৰোবাৰ নহয় কাৰোবাৰ লাইফত কিবা এটা হলেও চেঞ্জেছ আহিব পাৰে। ক'ব নোৱাৰো দেই, হয়তো মোৰ মনত বা মোৰ মাৰ মনত বা কিবা এটা খুন্দিয়াই দিছে যে মানে যিহেতু এনেকে কচোন হয়তো কাৰোবাৰ কিবা এটা লাইফটো চেঞ্জ আহিবও পাৰে। চ' প্লিজ আপোনালোকে চাব যে মই কিয় ভিডিঅ'টো বনাইছো আজিৰ ভিডিঅ'টো, আৰু তাৰ যিখিনি লাষ্টৰ পাৰ্টটোত কি মই কৈছো বা কি মই দেখাব বিচাৰিছো, কিয় বনালো, গোটেই কথাখিনি আপোনালোকে সেই বস্তুখিনি চালে গম পাব। তাৰ পাছত আপোনালোকে নিজেই গম পাব বা উপলব্ধি কৰিব মই কিয় কৈছো যে কাৰোবাৰ হয়তো লাইফত কিবা এটা হলে অলপ চেঞ্জেছ আহিব পাৰে, ভগৱানে ভাল কৰিব, আমাৰো ভাল কৰিব, সেইটোৱে বিচাৰো। মই এইটো নহয় যে মই কিবা বেলেগৰ উপকাৰ কৰিব পাৰা, মানে উপকাৰ কৰিব পাৰিলেতো কিন্তু বহুত ডাঙৰ কথা, মহা পুণ্যৰ কাম নহয় জানো। ভাবকচোন আমাক যদি কোনোবাই হেল্প কৰে, কিবা এটা মানে ডাঙৰ বুলি নহয় অকনমান সৰু কিবা এটা হেল্প কৰিলে আমি কিমান হেপ্পী হওঁ ন, বহুত ভগৱানে তেওঁলোকৰ মংগল কৰে। চ' আমিও যদি কাৰোবাক কিবা এটা হেল্প কৰিব পাৰো, চ' ভাবকচোন তেনেকুৱা কিবা এটা অকনমান মই এটা হিষ্ট থৈছো আৰু। চ' প্লিজ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আৰু এতিয়া মই ভালদৰে মানে ৰেডিটো হলোৱে বুলি কৈছো অলমষ্ট, বাট এতিয়া মই আৰু যাব ওলাইছো, তো আপোনালোকে চাই থাকিব দেই ভিডিঅ'টো। এয়া আমি ওলাই গৈছো মাইনাক ভেকচিন দিবৰ কাৰণে। এয়া টমটমত আহিছো, টমটমত আহাৰ মজাই বেলেগ। কিন্তু কথাটো হৈছে কি, যাৰ অলপ কিবা প্ৰব্লেম আছে, স্প'জ বেক পেইন, নি পেইন এনেকে আৰু, বা প্ৰেগনেণ্ট লেডি, সেইখিনি হ'লে বহুত প্ৰব্লেম হয় দেই। মোৰ কিন্তু ভালেই লাগে। এয়া আমি আহি পালোহি ডক্টৰ ক্লিনিক, আৰু এয়া চাওক আমাৰ মা, মোৰ শাহু দুয়োগৰাকী বহি আছে, আৰু মই ভাবিলো অকণমান এনেদৰে বাহিৰতে চেম্বাৰৰ শ্বুট কৰি লওঁ। ভিতৰখিনিতো শ্বুট কৰিব নিদিয়ে, চ' অকণমান বাহিৰতে এনেদৰে সকলোকে দেখাবলৈ চেষ্টা কৰিছো। আৰু এটা কথা কওঁ কিন্তু দেই, ইয়াতে হ'লে এটা বহুত ভাল বস্তু মানে আছে, সেইটোৱে হৈছে কি যিটো নেকি বেবী ফিডিং কৰিবৰ কাৰণে এটা এক্সট্ৰা ৰুম আছে, চ' সেইটো মই বহুত ভাল পাইছো।
ই কণমানি টিকলিজনী চাওকচোন ইমান যে মৰম লগা নহয় মই গৈ সুধিলো কিমান হৈছে ইজ ক'লে যে 1.5 মাহ ইমান মৰম লগা আমাৰ মাইনাৰ সময়খিনিয়ে মনত পৰি গ'ল মাইনাক ভেকচিন দিয়া হৈ গ'ল কান্দা কাটা বন্ধ হ'ল আৰু এতিয়া আমি চাহ তাহ খাই কৰি আজৰি হৈ ঘৰলৈ কিবা কিবি বস্তু লৈ উভতি যাবৰ হ'ল ঘৰ আহি পাই গ'লোহি আৰু এয়া আমি অকণমান ফ্ৰেছ হৈ ল'লো আৰু এতিয়া মাইনাক খুৱাই কৰি আজৰি মানে মেডিচিন খুৱাই কৰি ল'লো আৰু এয়া অকণমান আইতাকৰ লগত খেলিবলৈ বিচাৰিছে তাই তোমাক আমি এতিয়া প্ৰশ্ন সুধিম কুৱেশ্যন কৰিবা আইতা শুনা মই এতিয়া তোমাক কুৱেশ্যন কৰিম তুমি যে আমাৰ লগত আছা কেনেকুৱা লাগিছে আমি তোমাক ৰাখিছো কোৱা এতিয়া কোৱাচোন এতিয়া আইতাই কব দেই কোৱা এতিয়া কোৱাচোন তোমাৰ ভাল লাগিছে নে আমাৰ লগত থাকি হাঁহিছা ইয়াত থাকি খুবেই ভাল লাগিছে কাৰণ এই ছোৱালীজনী মই অনবৰতে লগ পাই আছো গতিকে সকলো দুখ সুখ পাহৰি তাইৰ মুখলৈকে চাই ইয়াত থাকি খুবেই ভাল লাগিছে মোৰ তো গাইজ আমাৰ মা আমাৰ লগতে আমি ৰাখিছো আৰু আমাৰ স্বাৰ্থৰ কাৰণে ৰাখিছো তেওঁ আহিছিলে মাইনাৰ অন্নপ্ৰাশনৰ কাৰণে তাৰপিছতে আমাৰ অন্নপ্ৰাশনৰ যিটো মানে আমাৰ কি বুলি ক'ম ৰাজ শ্ৰীমণিৰ যিটো মানে অকেজনটো আমি অকণমান মানে দেৰিলৈকে কৰা হৈছে কেইবাদিনীয়াকৈ আয়োজন কৰা হৈছিলে চ' সেই বস্তুখিনি মই দেখাবলৈ মানে বিচাৰিম পাৰ্টিখিনি কেনেকা কি কৰিছো নকৰিছো সেইখিনি হৈ থাকিব বাৰু তাৰ মাজতে আমাৰ মাৰ গাটো অকণমান বেয়া মই কৈছো তেনেকুৱা একো প্ৰব্লেম নাই জাষ্ট বেক পেইন নি পেইন এইটো থাকিবই অবভিয়াছলি অকণমান ডাঙৰ মানে হৈ অহাৰ লগে লগে চ' সেইটো সকলোৰে থাকে আমাৰে হয় এতিয়া মাজে সময়ে বেক পেইন চ' সেইটো কোনো কথা নহয় বাৰু ট্ৰিটমেণ্টত ভাল হৈ যাব এতিয়া কথাটো আহো মেইন কথালৈ মই এই ভিডিঅ'টো কিয় বনাবলৈ বিচাৰিছো হা এই সময়খিনিত এটা কথা সকলোকে লাগে লগ নহয় জানো মানে লাইফ পাৰ্টনাৰ হওক বিজনেছত হওক এটা অফিচত হওক মানে য'তেই নহওক হা ঘৰত হওক হা ক'ৰবাত ওলাই গৈছে তাতো এটা ফোনত কথা পাতিবলৈ এটা আমাক লগ লাগে নহয় জানো চ' সেই সময়ৰ লগে লগে আমাৰ কি হৈ যায় যেতিয়া আমাৰ বয়স হৈ যায় সেই সময়ৰ লগে লগে লগবোৰ লাহে লাহে কমি আহে হয়নে আৰু ঠিক তেনেকৈ আমি যেনেকে এই সৰু বাচ্চাজনীয়ে যিবোৰ কাম আমি কৰিব তাইতো একো নাজানে আমি কৰি দিব লাগিব ন হেল্প তাইক সেই বস্তুখিনি শিকাব লাগিব তাই নিজে কৰিব লাগিব লাগলৈ হয় নহয় তো ডাঙৰ হৈ তাই আমাকো সেইখিনি কৰিব লাগিব আকৌ এটা সময় ঠিক তেনেকে আমাৰ মা মোৰ মা বুলিয়ে নহয় দেই প্ৰত্যেকগৰাকী মাতৃ নিজৰ কামখিনি নিজে সৰুৰে পৰা শিকিছে কৰিছে বহুত কষ্ট কৰি পেলাই মায়ে আমাক ইমানখিনি ডাঙৰ কৰিছে সেইখিনি বাৰু পিছত ক'ম তো মাৰো বহুত লাইফত মানে কি ক'ম বহুতখিনি চাফাৰ কৰিছে তেওঁ ষ্ট্ৰাগল কৰিছে তেওঁ সিমানখিনি হৈছে কিন্তু কি হৈ গ'ল কিছুমান মানে এইটো আমাৰ বেড লাক বুলি ক'ব লাগিব যে আমাৰ ঘৰৰ পৰা সদস্যখিনি বহুতখিনি কমি গ'ল এইটো কি বুলি ক'ম এইটো মোৰো বহুত দুখ লগা কথা যি নহওক মই সেইখিনি কৈ বাৰু এতিয়া আৰু মানে এটা ট্ৰেজেডি ফালিবলৈ বিচৰা নাই অলৰেডি লাইফত বহুতখিনি হৈ গৈছে দুখ কৰি কৰি কান্দি কান্দি আৰু ভাগৰি পৰিছো চকু পানী মানে মচি মচি আমনি লাগিছে কিন্তু চকু পানী ভগৱানে মানে কি ক'ম বা মানুহে নিদিয়াকে থাকিবলৈ বিচৰা নাই দেই আমাৰ চকুত চকু পানী সদায় দিবলৈ বিচাৰিছে প্ৰতিটো মমেণ্টত আমাক তেনেকুৱা কৰিবলৈ সৰুৰে পৰাই কৰিছে তথাপিও তাৰ মাজতে ভগৱানে আমাৰ মাজলৈ সুখৰ বাৰ্তা কঢ়িয়াই আনে যি নহওক বাৰু এইখিনি বহুতখিনি কলো এতিয়া মেইন থিংটো হৈছে কি মোৰ মা তেওঁ সকলোখিনি আছে যদিও মানে অলপ সময়ৰ কাৰণে বা নিজৰ কৰ্ম সংস্থাপনৰ কাৰণে বা নিজৰ সন্তান সন্ততিৰ কাৰণে হওক কিবা কিবি ৰিজনত তেওঁলোকে আঁতৰতে থাকিবলগীয়া হৈ গৈছে তো এতিয়া মাৰ লগত থকা কেয়াৰটেকাৰ হওক বা হেল্পাৰ হওক বা মানে পাৰ্টনাৰ বুলি নকওঁ সেইটো চ' তেনেকুৱা মানুহৰ আমাক প্ৰয়োজন হৈছে হা চ' মই আপোনালোকক ভিডিঅ'টোৰ যোগেদি জনাবলৈ বিচাৰিছো তেনেকুৱা কোনোবা যদি আছে নিজে ইচ্ছুক তেনেকুৱা আমি বিচাৰি আছো যে নেকি মোৰ মাৰ লগতে থাকিব খোৱা পিন্ধা সকলোখিনি ফ্ৰী আৰু তেওঁলোকে থকাৰ কাৰণে যদি কিবা বিচাৰে অবভিয়াছলি কিবা এটা তেওঁলোকক চেলাৰী চিষ্টেমত দিব লাগিব কিন্তু মই এটা কথা ক'বলৈ বিচাৰিছো আমি এটা অফাৰ নিচিনাকে দিছো কি অফাৰটো হৈছে
কোনোবা যদি সৰু বাচ্ছা হয়, সৰু বাচ্ছা মানে মই এনেকুৱা কৈছো 10-15 বছৰ মানৰ, তাতকে ওপৰত নালাগে আমাক। যদি ল'ৰা হয় সিমানখিনি বয়সলৈকে লাগিব। তো ছোৱালী হলেও বেছি ডাঙৰ ছোৱালী নালাগে, কিয়নো মানে গাভৰু হোৱাৰ লগে লগে এইটো এটা প্ৰব্লেম। চ' ল'ৰাও এইটো এটা প্ৰব্লেম থাকে। বা তো তেওঁলোকে যদি পঢ়ি থকা হয়, আমাৰ একদম ঘৰৰ ওচৰতে স্কুল হয়, তেওঁলোকে স্কুল পঢ়িব পাৰিব। আৰু যদি তেনেকে কোনোবা পঢ়াই এৰি দিছে, পিছতো কণ্টিনিউ কৰিব বিচাৰে, সেইটোও পাৰিব। আৰু লগতে এটা স্পেচিয়েল অফাৰ বুলি কৈছো, সেইটো হৈছে যে কোনোবাই যদি নিজৰ ইনকাম চৰ্চটো ওলাব বিচাৰিছে, চ' সেই ইনকাম চৰ্চটো মোৰ মাৰ লগত থাকি কিনে খোৱা বোৱা পিন্ধা সকলো খৰচ, ঘৰ ভাড়া, সকলো বস্তুখিনি একো নলগাকৈ বিনা খৰচত তেওঁলোকে নিজৰ ইনকাম চৰ্চটো মোৰ মাৰ থ্ৰু উলিয়াব পাৰিব। কাৰণ আমাৰ তেনেকুৱা বহুতখিনি অপচন আছে। চ' যদি তেনেকে কোনোবা ল'ৰা মানে মই কৈছোৱে আৰু বেছি ডাঙৰ নালাগে আমাক। চ' তেনেকুৱা তো যদি তেনেকে আছে কোনোবা যাৰ কিবা বিচাৰি ফুৰিছে, তেওঁলোকে কৰ্মসংস্থাপন পোৱা নাই, থাকিবলৈ জাগা নাই, কোনো কিছু নথকা, চ' তেওঁলোকে যদি ইচ্ছা কৰে, তেতিয়াহ'লে প্লিজ আপোনালোকে মোক কমেন্ট আকাৰে জনাব। আমাৰ বহুত প্ৰয়োজন হৈছে, সেইটো কাৰণে মই কলো। আৰু লগতে যদি কাৰোবাৰ মোৰ মাৰ কাৰণে বা আমাৰ কাৰণে কাৰোবাৰ যদি উপকাৰ হয়, তেতিয়াহ'লে সেইটোতকে আৰু একো পুণ্য কাম নহব। বাৰু এতিয়া সৰু বাচ্ছাখিনিৰ মানে সৰু বাচ্ছা বুলি নহয়, সেইটোতো সৰু বাচ্ছাটো এইটো মানে তেনেকে আমি কাম কৰা মানুহ হিচাপে নহয় দেই, নাৰাখো। আমাৰ ঘৰৰে মেম্বাৰৰ নিচিনাকৈ আগতেও আমি বহুত ৰাখিছো, তেওঁলোকক আমি বিয়া চিয়া দি কৰি ওলাই দিয়া হৈছে। কোনোবাই বিয়া বাৰু পাতিছে, নিজৰ ঘৰত এষ্টাব্লিছড হৈছে। চ' তেনেকুৱা বহুতখিনি আমাৰ উদাহৰণ আছে। কিন্তু মই এতিয়া এটা কথা কবলৈ বিচাৰিছো, সেই অকনমান এজটোৰ কথাটো মই কিয় কৈ দিছো, যাতে তাতকে ডাঙৰ হলে মাৰো প্ৰব্লেম হব। আৰু আমাৰ ঘৰত কিন্তু কাম কৰা মানুহ হিচাপে নালাগে দেই, আমাৰ ঘৰৰ মেম্বাৰ হৈ থাকিব লাগিব। আৰু যদি সৰু মানে কি, সিমানটো বয়সৰ একেবাৰে আমাক মানে টিনেজাৰ টাইপৰ লাগে আৰু। চ' তাতকে বেছি নালাগে। আৰু মই কবলৈ বিচাৰিছো, এজেড যদি কোনোবা মহিলা আছে, চাপোজ 50 মানে নিয়াৰ এবাউট 60, চ' সিমানখিনি যদি এজৰ কোনোবা আছে, তেওঁলোকৰ যদি কোনো কিছু নাই, চ' তেওঁলোকে যদি ইচ্ছা কৰে, প্লিজ তেতিয়াহ'লে আপোনালোকে মোক কমেন্ট আকাৰে জনাব। আৰু মই পিছত আপোনালোকক কন্টেক্ট নাম্বাৰটো দি দিম। কিন্তু ফাৰ্ষ্টতে মই কন্টেক্ট নাম্বাৰ দিবলৈ ইচ্ছুক নহয়। যদি কিন্তু আপোনালোকে তেনেকুৱা কোনোবা আছে, আপোনালোকৰ কিবা চকুত পৰা আছে, যাৰ কোনো কিছু নাই, এনে ৰাস্তাই ঘাটে বাটে ঘূৰি ফুৰিছে, ভাবকচোন এখন ঘৰ পাব, সকলোখিনি ফেচিলিটি পাব, আৰু লগতে এগৰাকী মা পাব। আৰু মোৰ মা সঁচাকে বহুত ভাল, বহুত মৰম কৰে। আমাৰ ঘৰত একদম সৰুৰে পায় তেনেকুৱা বহুত মানুহ আছে, কিন্তু আমি তেওঁলোকক কোনো ধৰণৰ কাম কৰা মানুহ বুলি কেতিয়াও নাভাবো। আৰু মই পিছত আপোনালোকক সেই মানুহখিনিক লগ কৰাই দিম। তেওঁলোকে ইভেন আমাক এতিয়াও মানে গালি পাৰে, আমাক ট্ৰিট কৰে তেওঁলোকৰ মানে কোনোবা হিচাপে। ত' ভাবকচোন আমি তেওঁলোকক কিমান মানে ৰেচপেক্ট দিওঁ, কিমান মৰম কৰো। চ' প্লিজ মই আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি এইটো মানে কবলৈ বিচাৰিছো, যদি তেনেকুৱা কোনোবা আছে যাৰ কোনো কিছু নাই, এনে অনাই বনাই ঘূৰি ফুৰিছে, এসাঁজ এমুঠি খাবলৈ প্ৰব্লেম হৈছে তেওঁলোকৰ, এযোৰ কাপোৰ কিনিবলৈ তেওঁলোকে পোৱা নাই, কিবা এটা কৰ্মসংস্থাপন বিচাৰি ফুৰিছে, চ' তেতিয়াহ'লে প্লিজ আপোনালোকে আমাক কমেন্ট আকাৰে মোক জনাব। মোৰো কিয় বেয়া লাগিছে, কাৰণ মই কাকো এইটো কিন্তু কৈ পেলাই মই কাকো অপমান কৰিবলৈ যোৱা নাই। মই এটা কথাই কব বিচাৰিছো, যাতে তেওঁলোকৰো লগৰী হওক, আমাৰ বহুত ভাল লাগিব, আৰু মোৰ মাৰো লগৰী হব, লগতে আমাৰ সকলোৰে লগৰী হব। এনেকুৱা নহয় যে মই মাক আচলতে ইয়াত ৰাখিব নোৱাৰো, বা মাৰ কোনো কিছু নাইকিয়া, সকলো আছে, এনেকুৱা নহয়। কিন্তু মা এনেকুৱা এগৰাকী মানে মহিলা, যে তেওঁ নিজৰ যিটো আত্মসন্মান, সেই আত্মসন্মানটো তেওঁ হেৰুৱাব নিবিচাৰে। লোকৰ ঘৰত ৰাখি, জোঁৱাই ঘৰত থাকি বা বোৱাৰী হেৰিয়াত থাকি সকলোৱে ৰাখিবলৈ ইচ্ছা কৰিছে। এনেকুৱা নহয় যে মাক কোনোবাই অৱহেলা কৰিছে, তেওঁৰ নিজৰ মা ঘৰ আছে, সকলো আছে, মোৰ ফাদাৰৰ সকলোখিনি আছে। আৰু কিন্তু থাকিও মানে সেয়া কি কব, সকলো নিজৰ নিজৰ কামত বিজি, বা তেওঁ মাক মাতিছে, একেবাৰে লৈ যাব খোজে, বা মই কৈছো ইয়াত ৰাখি দিব বিচাৰিছো, মোৰ ইনলছ চাপৰ্ট কৰিছে দেই, সকলোখিনিয়ে কৈছে, কিন্তু তেওঁ এগ্ৰী নহয়। কাৰণ কিয়, তেওঁ নিজৰ যিটো আত্মসন্মান, সেই সন্মানখিনি হেৰুৱাব নোখোজে। চ' প্লিজ আপোনালোকক মই মোৰ ফালৰ পৰা এইখিনি অনুৰোধ জনালো, যদি তেনেকে কোনোবা আছে প্লিজ জনাব, আমাক কমেন্ট আকাৰে জনাব। মই পিছত কন্টেক্ট নাম্বাৰটো দি কন্টেক্ট কৰিবলৈ আপোনালোকক সুবিধা কৰি দিম। আৰু এইখিনি আপোনালোকে যদি সহায় কৰে, আমি বহুত উপকৃত হ'ম। লগতে যোন তেনেকুৱা আছে ব্যক্তি, তেওঁলোকৰ উপকাৰ হ'ব বুলি আশা কৰিহে মই আচলতে ভিডিঅ'টো বনালো।
তো গাইজ মাইনাৰ আজি ভেকচিন দিয়া হৈ গ'ল মাইনা এতিয়া একদম ফিট এণ্ড ফাইন ইমান কান্দা কাটা আজি নাই চ' আপোনালোকে নিশ্চয় বুজি পাইছে তো আজিলৈ বেছি দেৰি নকৰো ইমানতে বাই বাই